Respected viewers and my dear friends, Adre 2.0 HS level 2 পৰীক্ষাটো হৈ গ'ল। এতিয়া বহুতৰ প্ৰশ্ন ইমান ক্যান্ডিডেট কাট অফ কিমান হ'ব পাৰে। পৰীক্ষাৰ্থীৰ সংখ্যা যেহেতু বহুত বেছি কি হ'ব কাট অফ। কিছুমানে তো আইডিয়া কৰি আছে 120 এভব, আকৌ কিছুমানে বেছি কৈ আছে 130 এভব হ'ব পাৰে। আৰু এটো স্বাভাৱিক কাৰণ 10 লাখ এডমিট কাৰ্ড ডাউনলোড হৈছে, বাট এক্সামত 10 লাখ বহা নাই। এক্সামত বহিছে, এক্সামত অনুমানিক 7 লাখ প্লাস বহিছে। গতিকে যি পৰীক্ষা 7 লাখ প্লাস বহিছে, এই এক্সামত বহিছে, সেই এক্সামৰ মানে চাকৰিৰ সংখ্যা আছে মাত্ৰ 3000 প্লাস। সেই তেনেহ'লে 3000 প্লাসৰ ভিতৰত ইয়াৰ কাট অফ কিমান হ'ব পাৰে আজি ডিটেইলছ আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। সো লেটস স্টার্ট। ইয়া হইছে ভ্যাকেন্সি ডিটেইলস চাওক। ব্যাচেলর ডিগ্রি লেভেল আছে 4055 আৰু ক্যাটাগরি 2 HSSLC মানে হায়ার সেকেন্ডারি লেভেল এটো আছে 3127। ইয়াৰ ভিতৰতো দুটা পার্ট আছে আৰু দুটা পার্টের পরীক্ষা হৈ গৈছে 15 তাৰিখত। এটা হইছে HSLC ইকুইভ্যালেন্ট আৰু এটা হইছে HSLC অনলি সায়েন্স। ते दुयोटा कैटेगरी मिली 3127 पोस्ट जिके নহক মানে টোটাल पोस्ट HS लेवलत আমি পালু 3127। তো এই যে 3127 পোস্ট আছে, এতে গভর্নমেন্টে ভাইবা ভয়েসৰ কাৰণে মাতিব, মানে কিমানে পাস কৰিব মাত্ৰ 3127 into 2 মানে এটা পোস্টৰ বিপৰীতে দুজনকৈ ক্যান্ডিডেট পাস কৰাব। ইয়া তেনেহলে কিমান পাস কৰিছে, টোটাল পাস কৰিব আর কি 6254। মানে ধৰি লওক ইমানেই পাস কৰিছে। ইমানে যে পাস কৰিছে হেয়াও বিভিন্ন ক্যাটাগরি ভিত্তিক হ'ব, হেয়াও আমি আগলৈ আলোচনা কৰিম। তো এই যে 6254 এই কেইজন পৰীক্ষাৰ্থীক, এই কেইজন ক্যান্ডিডেটক অনলি ফর ভাইবা ভয়েসত মাতিব। তো গতিকে আপোনালোকে মানে অলপ বুঝক যে কিমান টাফ এটা কন্ডিশন, টাফ এটা কম্পিটিটিভ মানে কন্টেস্ট হৈ আছে। ইয়া হৈছে চাওক ইউআর আনরিজার্ভ ক্যাটাগরির 1458 পোস্ট আছে। আনরিজার্ভ ক্যাটাগরি মানে গোটেই ক্যাটাগরি ইয়াত সোমাব পাৰে। ইয়াৰ ভিতৰত আকৌ কি আছে, ইয়াত এইটো অলপ বেলেগ আছে, ব্যতিক্ৰম। ইয়া হৈছে ফিমেল ৰিজাৰ্ভেশ্যন কৰি থব। ফিমেলৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে 402 পোষ্ট, মানে 1458টাৰ ভিতৰত অলৰেডি 402 জন মহিলা তাতে সোমাই আছে। তেনেহ'লে ধৰি লওক যে 1052টা পোষ্ট থাকিল অসমৰ প্ৰতিজন ক্যান্ডিডেটৰ কাৰণে, যেহেতু কি ওপেন ক্যাটাগরি ইউআৰৰ ক্যাটাগরি। তাই গতিকে এই যে ইউআর ক্যাটাগরির যেটো কাট অফ, ইয়া আপোনালোকে কোৱা মতে ঠিক তেনেকৈ হ'ব, 120 প্লাসে হ'ব। কাৰণ এবাৰ এক্সামটো ইমান টাফ আহা নাই, প্ৰত্যেকেই মতামত দিছে যে ইমান টাফ হোৱা নাই। তো গতিকে বাকি ক্যাটাগরিত কিন্তু আকৌ এটো নাথাকে, মই আগলৈ আলোচনা কৰি আছো কিয় নাথাকে। তো এটা চাওক, আৰু এই যে ফিমেল রিজার্ভেশন যেটো সিস্টেম, এইটো হৈছে কি কোনোবা যদি ফিমেল যদি মেৰিটত ইয়াত সোমাই যায় এই 1450 পোস্টত, তেনেহ'লে কিন্তু ইয়াৰ পৰা এটা পোস্ট বাদ যাব। এনেকুৱা সিস্টেম আছিল আর কি, এতিয়াও এইটো থাকিব লাগে। মোস্ট প্ৰবলি এইটো আছে যে 400 এইটো আলাদা কৰি 1000 এনেকৈ থৈ দিব, তাৰপিছত আকৌ মহিলা সোমাব, এনেকুৱা নহয়। তেতিয়াহ'লে দেখা যাব যদি এইটো যদি বেলেগকৈ থৈ দিয়ে, তেতিয়াহ'লে দেখা যাব যে 1000 হৈ গৈছে ফিমেল, বাকি 400 থাকিল মেল। এনেকুৱা সিস্টেমটো এতিয়া হোৱা নাই। আগত কিন্তু এনেকুৱা সিস্টেমে আছিল যে কোনোবা ফিমেল যদি মেৰিটত সোমাইছে, তেতিয়াহ'লে ইয়াৰ পৰা এটা পোস্ট কাটা গৈছে। তো যিকোনো হোক আগলৈ গাইডলাইন্সবিলাক আহিব। এতিয়া অন্য ক্যাটাগরিবিলাক চাই লওক। ইয়া চাওক ওবিসি ক্যাটাগরিৰ পজিশনটো। ওবিসি ক্যাটাগরি আছে 621 পোস্ট। তো ইয়াতেও ফিমেল রিজার্ভেশন আছে 185। তো গতিকে ইয়াতে ইউআৰতকৈ কাট অফ অকমান কম আহিব,
কাৰণ এইবিলাকৰ হাই মাৰ্ক কিন্তু ইউআৰ কেটাগৰীত সোমাই যাব। গতিকে আপোনালোকে এটা আইডিয়া কৰক যে ইয়াৰ পৰা যেহেতু ওই ইউআৰৰ যে কেটাগৰীত যে য'ৰ পৰা শেষ হ'ব আৰু OBC তাৰ পৰা আৰম্ভ হ'ব। গতিকে ইউআৰৰ কেটাগৰী য'ত ছাপ'জ 120 শেষ হ'ব তেতিয়াহ'লে এই 120ৰ পৰা এইটো আৰম্ভ হৈ হ'ব। কথাটো ক্লিয়াৰ হৈছে না? এইবাৰ টি ট্ৰাইবৰ কাৰণেও অকণমান পোষ্ট ৰিজাৰ্ভ কৰি ৰখা হৈছে। 26 পোষ্ট টি ট্ৰাইবছৰ কাৰণে ৰিজাৰ্ভ কৰা হৈছে হায়াৰ ছেকেণ্ডেৰী লেভেল। তাৰ ভিতৰত আছে ফিমেলৰ ৰিজাৰ্ভেশ্যন আছে 7, মানে 26ৰ ভিতৰত এটলিষ্ট 7জন ফিমেল হ'বই লাগিব। সেইকাৰণে কি হ'ব, মেলতকৈ ফিমেলৰ কাট অফ বহুখিনি কম যাব। চাওক SCৰ কেটাগৰী পোষ্টৰ পজিশ্যন আছে, SCৰ ৰিজাৰ্ভেশ্যন আছে 181। তো এইটো ফিমেল ৰিজাৰ্ভেশ্যন হৈছে 50, তাৰমানে 181ৰ ভিতৰত এটলিষ্ট 50জন ফিমেল হ'ব লাগিব। যদি 181ৰ ভিতৰত 50 ফিমেল নহয় তেনেহ'লে ফিমেল ৰিজাৰ্ভেশ্যনত পাই যাব। তো ইয়াতেও কিন্তু কাট অফ ইউআৰতকৈ বহুত কম আহিব, কাৰণ এইটো কিন্তু ইউআৰৰ লাষ্ট কাট অফৰ পৰা ষ্টাৰ্টহে হ'ব। এইটো হৈছে ST প্লেন্সৰ ডিটেইলছ। ST প্লেন্সত কিমান পোষ্ট আছে? 260। 260ৰ ভিতৰত ফিমেল ৰিজাৰ্ভেশ্যনত কাৰণে ৰখা হৈছে 74 পোষ্ট। তো ইয়াতেও আপোনালোকে ভাবি লওক যে ইয়াতে যে মেল আছে, মেলতকৈ ফিমেলৰ কাট অফ কম যাব, কাৰণ 74 ফিমেল ৰিজাৰ্ভেশ্যন অলৰেডি আছেই। গতিকে ইয়াতেও সেম চিষ্টেম, ইউআৰৰ লাষ্ট কাট অফৰ পৰা আৰম্ভ হ'ব এইটো। ইয়াতেও ST হিলছৰ ডিটেইলছ হৈছে 124 পোষ্ট আছে। ইয়াতেও ফিমেল ৰিজাৰ্ভেশ্যন আছে 36। তো ইয়াতেও সেম চিষ্টেম। এতিয়া কোনোবাই ক'ব পাৰে যে ইউআৰৰ যেটো লাষ্ট কাট অফ ইয়াৰ পৰা কিয় আৰম্ভ হ'ব? হয়, ডেফিনেটলি প্ৰশ্ন আছে, কাৰণ টেটতো তেনেকুৱা নহয়। টেটত কি হয়, টেটত এটা বস্তু আছে কেটাগৰী পাছ। যদি কোনোবাই ইউআৰ কেটাগৰীত পাছ কৰে তেওঁহে ইউআৰত কণ্টেষ্ট কৰিব পাৰিব। আৰু যেহেতু কি এইটোত কোনো পাছ মাৰ্ক নাই, এইটো ওপৰৰ পৰা ল'ব, গতিকে এইটো এটা মানে মিনিমাম পাছ মাৰ্ক নাই। ইউআৰৰ কাৰণে কিমান ওপৰৰ পৰা ল'ব আৰু তাৰপিছত কেটাগৰীৰ কাৰণে কিমান ওপৰৰ পৰা ল'ব, সেইকাৰণে ইউআৰৰ যিটো লাষ্ট কাট অফ তাৰ পৰাহে এইবিলাক আৰম্ভ হ'ব। কাৰণ ইউআৰৰ যিখিনি লাষ্ট কাট অফ থাকিব, সেই কাট অফ যদি কোনোবা OBC SC ST টি ট্ৰাইবছৰ থাকে সেইটো ইউআৰতে সোমাই যাব। বুজি পাইছে? তো টোটাল হৈছে আপোনালোকৰ এই বস্তুটো 3127। এতিয়া ধৰি ল'লোঁ 7 লাখ এক্সাম দিছে, তেতিয়াহ'লে অংকটো কি হ'ল? 7 লাখ প্লাছে দিছে, ধৰি ল'লোঁ 7 লাখে দিছে। 7 লাখ যদি দিছে তেতিয়াহ'লে 3127। আৰু এটা ৰিজাৰ্ভেশ্যন আছে, সেইটো হৈছে এক্স ছাৰ্ভিচমেনৰ কাৰণে 70 পোষ্ট ৰিজাৰ্ভ কৰা হৈছে। আৰু PWD পাৰ্চন উইথ ডিজেবিলিটিৰ কাৰণে আছে 43 পোষ্ট। ইয়াতেও ফিমেল ৰিজাৰ্ভেশ্যন আছে, ইউআৰৰ তুলনাত কম আহিব, সিমানো কম নাহে। তো আমি আনুমানিক ধৰিছিলোঁ যে 7 লাখ এক্সামত বহিছে, কাৰণ বহুত অপশ্যন আছিল আৰু 10 লাখছে এডমিট ডাউনলোড কৰিছিল এজ পাৰ সেৱাই জনোৱা মতে। তো ধৰি ল'লোঁ 7 লাখ আৰু কি, যে 7 লাখ এক্সামত বহিছে। মানুহ এনেকুৱা অংকটো হ'ব, এনেকুৱা মানুহ হৈছে 7 লাখ আৰু পোষ্ট আছে 3127। তেতিয়াহ'লে এটা পোষ্টৰ এগেইনষ্টত 223জন, অলমষ্ট 224জন মানুহ পৰীক্ষা দিছে এটা পোষ্টৰ এগেইনষ্টত। ইমান এটা ডাঙৰ খেল হ'ব, চাওক মানে কণ্টেষ্ট হ'ব কিমান। চ' ফ্ৰেণ্ডছ, মই ডিটেইলছটো দিলোঁ আপোনালোকক, যেহেতু ৰিজাল্ট হোৱা নাই, কাট অফ কেনেকৈ আলোচনা কৰা যাব এইটো এতিয়া সম্ভৱ নহ'ব। আপোনালোকে অনুমান কৰক কেটাগৰী ৱাইজ কিমানখিনি কাট অফ হ'ব পাৰে।
আৰু কমেণ্ট ছেকশ্যনত আপোনালোকৰ নিজৰ আইডিয়াটো শ্বেয়াৰ কৰি দিয়ক। নেক্সট ভিডিঅ'ত এইটো আকৌ ডিটেইলছ এনালাইচিছ কৰিম। চ' ফ্ৰেণ্ডছ, থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোলৈ শুভকামনা যাচিছোঁ। বেষ্ট অফ লাক জনাই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ।